নমস্কাৰ বাইদেউসকল, 2026 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যৰ মধ্যাহ্ন ভোজনৰ ৰন্ধন কৰ্মচাৰীসকলৰ মাননি 9,000 টকালৈকে বৃদ্ধি আৰু এককালীন সাহায্য আদায়ৰ দাবীত সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নে এখন সাধাৰণ সভা আহ্বান কৰে। হয়, ৰাজ্যখনৰ প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ মধ্যাহ্ন ভোজন আঁচনিত সমগ্ৰ অসমত প্ৰায় 1,08,000 ৰন্ধন কৰ্মচাৰী নিয়োজিত হৈ আছে। যিসকল ৰন্ধন কৰ্মচাৰীয়ে 2005 চনৰ পৰা সামান্য মাননিৰে তেওঁলোকৰ দায়িত্ব পালন কৰি আহিছে। মাহিলী মাত্ৰ 1,500 টকাত তেওঁলোকে বছৰ বছৰ ধৰি কাম কৰি আহিছে, যিখিনি মাননিৰে এটা পৰিয়াল চলোৱাটো সম্ভৱ নহয়। ফলত ভীষণ সমস্যাৰ সন্মুখীন হৈছে ৰন্ধন কৰ্মচাৰীসকল। সেয়েহে ৰন্ধন কৰ্মচাৰীসকলে তেওঁলোকৰ মাননি বৃদ্ধিৰ লগতে বিভিন্ন দাবীত কেইবা বছৰ ধৰি ধৰ্ণা তথা বিভিন্ন আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰি আহিছে, যাৰ পৰিপ্ৰেক্ষিতত যোৱা 10 মাৰ্চত অসম চৰকাৰে ৰন্ধন কৰ্মচাৰীসকলৰ পাৰিতোষিক বৃদ্ধিৰ লগতে এককালীন সাহায্যৰ কথা ঘোষণা কৰে। কিন্তু পৰিতাপৰ কথা, ৰন্ধন কৰ্মচাৰীসকলৰ দাবী অনুসৰি মাহিলী পাৰিতোষিক 9,000 টকালৈ বৃদ্ধি কৰাৰ পৰিৱৰ্তে অক্টোবৰ মাহৰ পৰা মাত্ৰ 500 টকা বৃদ্ধি কৰি 2,000 টকা কৰে। সেয়াও 1,000কৈ দুটা কিস্তিত আদায় দিয়ে। আনহাতে চৰকাৰে এককালীন সাহায্য দিব বুলি ঘোষণা কৰা সাহায্য এতিয়ালৈকে ৰন্ধন কৰ্মী সহায়িকাসকলে লাভ কৰা নাই, যাৰ পৰিপ্ৰেক্ষিতত ৰন্ধন কৰ্মী ইউনিয়নে জনাইছে যে যদিহে আগন্তুক 2026 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসম চৰকাৰে ৰন্ধন কৰ্মচাৰীসকলৰ মাননি 9,000 টকালৈকে বৃদ্ধি নকৰে আৰু এককালীন সাহায্য আদায় নিদিয়ে, তেন্তে পুনৰ জংগী আন্দোলনত নামিব বুলি ৰন্ধন কৰ্মচাৰী সন্থাই হুংকাৰ দিয়ে। গতিকে বাইদেউসকল, আশা কৰিছোঁ যে আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বেই অসম চৰকাৰে ৰন্ধন কৰ্মচাৰীসকলৰ সমস্যা সমাধানৰ প্ৰচেষ্টা কৰিব। গতিকে বাইদেউসকল, এয়া নিশ্চয় ৰন্ধন কৰ্মচাৰীসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ হয়। সেয়েহে লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।